খালি ইয়াত কল এটা দাম 10 টকা আমাৰ তাত 20 টকা দিলে আশী পায় একেবাৰে কমকৈ 10-12টা কল থাকে ইয়াত এটা কলৰ দামে 10 টকা কি খাই খাব কেনেকৈ শক্তি বঢ়ায় আৰু এনেকৈ চাহ খাই বৈ হৈ গ'ল তেনেকুৱাতে বলবমৰ দাদা কেইজনমান আহিলে মানে হিন্দী হয় বাৰু দেই কিন্তু আমাৰ গৈ ৰখিলে যে ক'ৰ পৰা আহিছে কেনেকৈ ক'ত যাবা শুনি মেলি আচৰিতে খাই গৈছে আৰু এইফালে আমাৰ চাইকেলখন যে সকলোৱে হৰ হৰ মহাদেৱ কৈ দিয়ক পুৰা মজা গুড মৰ্ণিং হৰ হৰ মহাদেৱ আৰু যিহেতু মহাদেৱক সাক্ষী কৰি আমি এটা চাইকেল যাত্ৰা কৰি আছোঁ আমাৰ গহপুৰ হাৱাজানৰ পৰা কেদাৰনাথ মন্দিৰলৈকে আৰু আমি অসম 8 নম্বৰ দিনৰ পৰা হ'লোঁ মানে বহুত বেছি আঁতৰত আছোঁ জেগা চেগা নাম চিনি নাপাওঁ দেই অসমলৈকে আমি জেগা চিনি পাওঁ বাকী গুগল মেপত দেখুৱাবলৈও মানে ভালকৈ আমি এইবোৰ ইমানকৈ নাজানো যিয়ে নহওক গৈ আছোঁ আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত যোৱাকালি থাকিলোঁ এইফালে তেল ডিপু এটাত ইয়াত তম্বু তৰিলোঁ বহুত বেছি ভাল লাগিল এতিয়া আমি বেগ চেগ পেকিং হৈ গ'ল মই পূৰা মজাকৈ এইফালে আমাৰ যাদৱ ভাই আছে সিও ওলাই মেলি আছে আৰু এজন ভাইটিয়ে হ'ব নেকি লগ পাইছিলোঁ সি মানে পূৰা অল ইণ্ডিয়া চাইকেল ৰাইড কৰি আছে অ' ভাই মজা নে একদম বঢ়িয়া কালি লগ পাই কেনেকুৱা লাগিলে লগ পাই কাৰণে অলপমান ভাল লাগিছে মানে চ'ল' ৰাইড কৰোঁ মই মানে সেইকাৰণে অলপমান লগৰীয়া পালে মানে অলপমান ভাল লাগে মানে কথা মাত কোৱা আৰাম হয় আৰু মানে কিছুমান টাইমত মানে এনেকুৱা শুনচান জেগা হয় মানে টেনশ্যন লগাবৰ কাৰণে একদম ভয় লাগে জেগা এনেকুৱা হয় সেইকাৰণে মানে অকলে হ'লে মানে অলপমান ভয় থাকে লগত মানুহ মানে ভাল লাগে আৰু হয় অল ইণ্ডিয়া কৰি আছে সেইখন চাইকেল দি আৰু আমি এনেকুৱা চাইকেল দি কৰি আছোঁ এতিয়া আমি ওলাই দিওঁ ৰাতিপুৱা বেলা ডিপুত থাকিলোঁ যিহেতু মজাকৈ চাই থাকক আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেললৈ ছাবস্ক্ৰাইব কৰি লওক আৰু আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আহিলোঁ ডিপুৰ পৰা ওলাই যিহেতু ৰাতিপুৱা সময় হৈছে 6:30 বজাই নাই আৰু দোকানবোৰ ইমান ভালদৰে খোলা নাই আৰু লাহে মিহিকৈ চলি আছে এইফালে ধাবা আছে মানে ধাবাবোৰ ইয়াত বেছিকৈ দেখিব পৰা যায় ফেমিলি ৰেষ্টুৰেণ্ট হওক বা ধাবা আমাৰ যেনেকৈ হোটেল বুলি নাই আৰু এইফালে ধাবা আৰু ফেমিলি ৰেষ্টুৰেণ্ট বুলিয়ে আছে আৰু চাওক অসমৰ পৰিৱেশ চাওক আৰু বাহিৰৰ পৰিৱেশ চাওক আপোনালোকৰ কোনটো পৰিৱেশ ভাল লাগে বাৰু কওকচোন কমেণ্টকৈ মই কিন্তু যিমানে যি নহওক যিমানে সোণৰ হেৰি নহওক জেগা নহওক মই সদায় অসমেই দিওঁ লাগিলে তাত কাপোৰ গৰমেই দিওঁ হ'লে মই অসমত চাইকেল চলাই বহুত বেছি ভাল পাওঁ কাৰণ ইটোৱে সিটোৱে মাতি থাকে ন মানে একদম ধুনীয়াকৈ ইয়াত মানুহবোৰে কিবা মাতিবলৈ মন নকৰে যে মানে কি কৈছোঁ আৰু খাবলৈ নাপায় নেকি মানুহবোৰে নাজানো আৰু মোৰ মানে মাতিবলৈ মন নকৰে মই অসমত যিমানে যি নহওক ৰাস্তা দি যোৱা ভঙা চিঙা বেপাৰীটো আনকি মাতে আমাক যে ক'ত যোৱা কি কথা তেনেকৈ সোধে কিন্তু ইয়াত মানুহে নামাতে সেইকাৰণে অসমখন সদায় প্ৰিয় আৰু এইফালে চাওক ধুনীয়াকৈ পৰিৱেশ লাইট সোমোৱাই নাই এইফালে আৰু ভিডিঅ'টো মজা হ'বলৈ গৈ আছে পাৰিলে ৰাইডো এনেকুৱা কৰি বনাওঁ আৰু জেগাবোৰ কিন্তু চিনি নাপাওঁ দেই গুৱাহাটীত যেনেকৈ গৈছিলোঁ বোলে জাগীৰোড চালোহি কিবা পালোহি কিন্তু ইয়াত আমি জেগাবোৰ ভালদৰে চিনি নাপাওঁ সেই কেমেৰাটো অন কৰি দি আহে তাকে কৈ যাম চাই থাকিব আৰু বেয়া পালে বেয়া পাইছোঁ বুলি কমেণ্ট এটা কৰি দিব আৰু সেয়া আছে বাহিৰৰ জেগাৰ পৰা তেনেকৈ গৈ আছোঁ আৰু দেখুৱাই আৰু সেয়া আছে বাহিৰৰ পৰিৱেশ সেয়া চাওক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইমান ধুনীয়াকৈ বনাই থৈছে দেখিছেনে এইবোৰ গোটেই বেণ্ডিকেট নে চিণ্ডিকেট জানো বেণ্ডিকেটেই হয় এইবোৰ গোটেইখন ব্ৰিজ আছে গোটেই গাড়ী ইমান অকণমান লাগিলে অকণমান আৰু লাগিবলৈ চাওক ইমান ধুনীয়া পৰিৱেশ ৰাতিপুৱা বেলা কিন্তু 6টা বাজিছে পূৰা চব মানুহ ডিউটিলৈ ওলাই আহিছে কোনোবাই কামলৈ ওলাই আহিছে কোনোবাই চাকৰিলৈ ওলাই আহিছে কোনোবাই ক'ৰবাত ফুৰিবলৈ যাব ওলাইছে এই বাছ ষ্টেণ্ড দেখিছেনে আৰু সেনেকৈ গৈ আছোঁ এইফালে সকলো ইয়াত মোবাইল দোকান ধেৰ আছে কিন্তু দেই মোবাইল কিনিব অসমৰ বাহিৰৰ পৰা গোটেই মোবাইল দোকান আৰু বহুত কম দামতো পোৱা যায় মোবাইল তাৰপিছত বিবেকানন্দ ভ্ৰমণ ঘৰটো গৈ আছোঁ মজা বহুত মজা লাগিছে চলাই আৰু এইবিলাক বাছবোৰ এইফালে আল্টাবোৰ আছে আগত মানে আল্টাবোৰ ইমান নাছিলে চিটি বাছবোৰ আছে এই আল্টা চাল্টাবোৰ চব আছে বাৰু মানে বেছিকৈ আছে চাওক বৰ মজা বলবম যিহেতু সময় ন পূৰা ৰাস্তা দি বলবম গৈ আছে কিন্তু যিসকল ব্যক্তিয়ে বলবম গৈছে শিৱ ভক্ত হয় তেওঁলোকে আমাৰ অসমীয়া কথা বুজিয়ে নাপায় আমি বলবম চিৰিলে আমাৰ মুখলৈ চাই কি বুলি আছে ন যাদৱ ভাই একদম বুজিয়ে নাপাবি বলবম যোন বুজি নাপায় নে কি নাজানো আৰু পাই এইভাগ শিৱ মন্দিৰ চাওক কিমান এভাগ ধুনীয়া শিৱ মন্দিৰ আছে সেইভাগ পূৰা বলবম আহি আছে মানে সকলো আহিছে আৰু ঘৰৰ ল'ৰা পৰা ছোৱালীৰ পৰা খুৰীৰ পৰা ধৰি লোৱা এটা পৰা ধৰি গোটেই বলবম মানুহ আহিছে ইয়াৰ পৰা বেনাৰ সেই আগত শিৱ মন্দিৰ ভাগ আছে পূৰা ডাঙৰকৈ বলবম হৈ আছে ব'লক পূৰা কেমেৰা অফ নকৰোঁ ডাইৰেক্ট যাম আজি ভিডিঅ'টো ইমান কাট ফুটো নকৰোঁ চাওক এইবোৰ এইফালে বাছবোৰ এনেকুৱা চাওক এইবোৰ এখন এম্বুলেঞ্চ
এয়া বলবো আমি ৰাইট পৰা এই কাম কৰি আছোঁ মই যাদৱ ভাই যিমানে দিন হয় যাদৱ ভাই পিছ পৰি যায় দেই সি যিমানে মোৰ লগত স্পীড নচলা কিয় এয়া বলবো চাওঁ কিমান আছে বাপৰে কৃষ্ণ প্ৰভু হৰ হৰ মহাদেৱ এতিয়া আমাক শক্তি দিয়া আৰু ৰাতিপুৱাই সেয়া চাওক বলবো দেখিছেনে কিমান আছে বলবো মহা তাৰ মাজতো আমাৰ অসমীয়া ব্যক্তিও আছে বাৰু দেই ভালো লাগে অসমীয়া ব্যক্তিসকল পালে ৰাতিপুৱাই বলবম চাওক বলবম কিমান আহিছে দেই বলবমে বলবম আৰু বুজিছেনে মজা মজা বহুত মজা লাগিছে বলবমৰ মানুহখিনি দেখি চাওক কি মজা লাগিছে এই তাত আছিলে সৰুকৈ সি মন্দিৰ আছে সেইটো বহুত ডাঙৰকৈ পাতিছে বলবম এইখন নদী চাওক নদী সেয়া মাইকী মানুহ আহিছে বলবমলৈ চব বলবমৰ কাপোৰ পিন্ধি আছে শিৱ ভক্ত সকলো দেই তো বহুত মানুহ আছে দেই বাহিৰত শিৱ ভক্ত আমি ভাবিছিলোঁ আমিহে অকল শিৱ ভক্ত নেকি নহয় আৰু দেখিছেনে ৰাতিপুৱাই ওলাই আহিছে আহি আছোঁ এনেদৰে এইবিলাক বলবম এইটো আহিলোঁ অলপমান মহাদেৱক মনৰ পৰা ভক্তি কৰি আহিছোঁ যাতে মহাদেৱে আমাক সোনকালে নি পেলাই সুস্থ সবল কৰি এটা কৰি মেলি মহাদেৱৰ ওচৰত আমি মহাদেৱক দৰ্শন কৰিব পাওঁগৈ আৰু গৈ আছোঁ এনেদৰে ইয়াত ছোৱালী সংখ্যাটো একেবাৰে দুজনী ছোৱালী দেখিছোঁ আই লাভ ইউ বুলি কৈ চাম যদি বুজি পাই পাব তেতিয়া গম পাম অসমীয়া মামাই ধৰি আই লাভ ইউ বুলি ক'লে হ'ব সেইটোতো ইংৰাজী শব্দ নহয় নেকি তাই ভাল পাব বুলি ক'লে আই লাভ ইউ বুলি ভাবিছিলোঁ কিন্তু ধৰি লওক কেতিয়া চাওঁচোন কিমান ছোৱালী আছে কিমান ছোৱালী বঢ়িয়া বঢ়িয়া বলবো মাৰিছে দে অলপমান মাৰি গৈছোঁ বেয়া হ'ব কম কম বল বল এবাৰ কম কম দিবা কম কম বলবো মাৰিছে পূৰা হাতত পূৰা এনেকুৱাই কামুৰিছে ঘামুচিয়ে দেখিছে ভিডিঅ'ৰ মাজে সময়ে এনেকৈ খজুৱা থকা কেতিয়া কেতিয়া একদম ঘামুচি একদম আমাৰ মানুহ বকলা গৈছে একদম গা চালু বা গুৰি চালৰ নিচিনা কৰি পেলালে ঘামুচিয়ে কি ক'ম আৰু উপায় নাই আৰু এবাৰ জীৱন আৰু লাভ ইউ জীৱন আৰু দেখিছে নহয় ৰাতিপুৱা সময়ত অলপমান চাইকেল চলাই মানে 15 কিলোমিটাৰমান আহিলোঁ অলপমান ৰখি দিছোঁ এইফালে ইও ৰখিলে ৰাতিপুৱা নাস্তাটো কৈ যায় বোলে পূৰা মজাকৈ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পতাত ব্যস্ত হা পূৰা মজাকৈ এইফালে কি খাম কি দিয়ে নাজানো চাহ বুলি দিছোঁ চাহে দিয়ে নে কফিয়ে দিয়ে নাজানো মুঠতে ৰাতিপুৱা মুখখন পূৰা মজাকৈ ভিজাই লওঁ এয়া আমাৰ চাইকেল এইখন তাৰ চাইকেল এয়া চাওক কিমান ধুনীয়া এটা ভিউ আৰু বনাইছে ইয়াতে মই ককাইদেউ বুলি ক'লেতো বুজি নাপাব এতিয়া হিন্দী মানুহে যি নহওক এইবিলাক কল কল দেখিছেনে তামোল পাণ পূৰা মজাকৈ দোকান দেখুৱাইছোঁ আমাৰ নৰ্মেল এখন দোকানত যি থাকে আৰু অসমত এই বাহিৰতো তেনেকুৱা দেই খালি ইয়াত কল এটাৰ দাম 10 টকা আমাৰ তাত 20 টকা দিলে 80 পায় একেবাৰে কমকৈ 10-12টা কল থাকে ইয়াত এটা কলৰ দামে 10 টকা কি খাই খাব আৰু কেনেকৈ শক্তি বঢ়ায় আৰু এইফালে এজন ব্যক্তি দেখিছেনে এনেকৈ চাইকেল চলাই আৰু এইখন দেখিছে বাঢ়ি আৰু মজা চাহটো খাই লওঁ আৰু চাহটো খাই মেলি আকৌ লগ পাম আমাৰ যাদৱ ভাই কি কবি চাহ খাওঁ ইয়াত দুদিনৰ পৰা যি বেয়া কৰি গ'লো অঁ সেইটোও হয় আৰু চাহ হৈ গ'ল চাহৰ লগত খাবলৈ মানে এয়া লৈ লৈছোঁ আমাৰ ফালে এইবোৰ ৰোল বুলি কয় ইয়াত কিবা এটা নাম কৈছিলে পাহৰিলোঁ আৰু এইফালে এনেকৈ 2 পিচ 4 পিচ এনেকৈ লৈ লৈছোঁ চাহৰ লগত খাবৰ বাবে চাহটো বনাব দিছে এইফালে 2 কাপ এইটো চাহ যাদৱ ভাই ধৰোঁ হিন্দী আহি গৈছে সেইটো দিয়ক আৰু এনেকৈ ধুনীয়াকৈ চাহটো ৰাতিপুৱাই খাই লৈছোঁ আৰু দুপৰীয়ালৈ ভাবে যাত্ৰাটো কৰিব লাগিব চাহটো খাই লওঁ দেই ধুনীয়াকৈ আকৌ লগ পাই আছোঁ
আৰু এনেকৈ চাহ খাই বৈ হৈ গ'ল তেনেকুৱাতে বলবমত দাদা কেইজনমান আহিলে মানে হিন্দীয়ে হয় বাৰু দেই কিন্তু আমাৰ গৈ ৰখিলে যে ক'ৰ পৰা আহিছে কেনেকৈ ক'ত যাবা শুনি মেলি আচৰিতে খাই গৈছে আৰু এইফালে আমাৰ চাইকেলখন যে সকলোৱে হৰ হৰ মহাদেৱ কৈ দিয়ক পুৰা মজা মজা আৰু বলবম না বঢ়িয়া আৰু বলবম বুজি পায় হৰ হৰ মহাদেৱ বুজি পায় যিয়ে হওক আৰু গৈ আছোঁ আমি আগুৱাই আৰু দাদাকেইজনৰ লগত অলপমান কথা পাতিলোঁ তাৰপৰা আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰিম সেইফালে যাব লাগিব এতিয়া আহিলোঁ চাহ খাই সেইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে গান তালে মনত পৰি গৈছে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি চাওক না কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে দেখিছেনে বাপৰে এতিয়ালৈকে কেইটা বাজিব 8টা বাজিব হ'ল সূৰ্য মামা ওলোৱাই নাই মানে লাহে লাহে আমাৰ সেইফালৰ পৰা সদায় ইয়াত দেৰিকৈ হয় ইয়াত মানে 7টামান বজালৈকে পোহৰ হৈ থাকে আমাৰ ঘৰৰ মানুহে তেতিয়ালৈ থাকে ভাত চাত খাই আধা দি শুবগৈ হয় কামমান মজাকৈ গৈ আছোঁ ৰাস্তা আমাৰ যাদৱ ভাই আমাৰ কুকুৰটো চাওকচোন ৰাস্তা হেৰি আছে মজাকৈ এয়া আছে আৰু দেই বাহিৰৰ জেগা আৰু এষাৰ কথা কৈ থওঁ কোনোবা যি আহিম বুলি ভাবি আছে বাহিৰত জীৱনত আপোনালোকৰ কথা মই নকওঁ মই জীৱনত নাহোঁ আৰু ফাৰ্ষ্ট এইবাৰ অসমৰ বাহিৰ যিমানে যি নহওক অসমখন কেতিয়াও বেলেগ হ'ব নোৱাৰে অসম সদায় অসমীয়া দেই যিমান কোটি টকা দিলেও মই বাহিৰত কেতিয়াও আহিব নোৱাৰোঁ নাহোঁ আৰু শপত খাইছোঁ আজি লাগিলে অসমত হেঙা চেঙা হেৰি চেৰি জাবৰ জোঁথৰ পেৰা মেলি হ'লেও খাম কিন্তু নাই 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 অসমৰ বাহিৰত নহ'ব দাদা আহিবিনে আকৌ লাষ্ট বাৰ নে প্ৰথম লাষ্ট আমাৰ তাত লাগিলে ৰাতিপুৱা পঁইতা ভাত বিচাৰি পাব ইয়াত ৰাতিপুৱা খাবলৈ কি দিয়ে গম পায় মুড়ি ঘুগুনি বোলে কথা এটা আছে ন পেট বেয়া কৰা মুড়িয়ে ঘৰ বেয়া কৰা বুঢ়ীয়ে সেই বেয়া কৰা বস্তুখিনি প্ৰথম খাবলৈ দিয়ে ঘুগুনিয়ে বাতি সতি আৰু আমাৰ তাত নিৰামিষ ভাতৰ 1 প্লেট 70 টকা ধৰি লওক দাদা 50 টকা দি মানি ল'লে 50 টকা দি দিলে ইয়াত মুড়িখিনি আৰু ঘুগুনি অকণো অকণমান দিয়ে তাতে 80 টকা না 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 নহ'ব এনেকৈ কোনো পথ্যে চলিব নহয় যিমান পাৰোঁ আমি অতি সোনকালে হৰ হৰ মহাদেৱ আৰু ওলাবলৈ আমি ইয়াৰ পৰা বিচাৰি আছোঁ চাওক কেনেকুৱা আৰু এইফালে আহি পালোঁহি মানে ক'ত পালোঁহি জেগাটোৰ নাম নাজানো মানে ভিডিঅ'টো দিন দুপৰতে সামৰিবলগীয়া হ'ল মানে বেটাৰী অকল 5% এটা আছে আৰু ইয়াত চাৰ্জ দিবলৈ জেগাই নাই আমি 80 কিলোমিটাৰমান আহিলোঁ আৰু যাম 30মান আৰু 30-40মান যাব পাৰিম মানে দিনটো 100 পাৰ কৰি আছোঁ যিহেতু আৰু এটা কথা হৈ গ'ল এইটোৱে চাগে মোৰ দুদিনমানৰ আগলৈকে এইটো ভিডিঅ' আপোনালোকে পাব আৰু দুদিনমানৰ পিছৰ পৰা মানে কেদাৰনাথৰ আগে আগে হয়তো চাগে ভিডিঅ' পাব মানে কি হ'ল যিহেতু মই পক' মোবাইল চলাই আছোঁ পক' মোবাইল চলোৱাসকলে গম পায় এইটো মই যিটো ভিডিঅ' বনাই আছোঁ 64 GB ৰেম মানে মোৰ যদি ভিডিঅ' বনাওঁ ইনষ্টা নচলে আৰু ইনষ্টা চলালে হোৱাটছআপ নচলে সেয়েহে মই ভাবিছোঁ মোৰ ইনষ্টাগ্ৰামটোতো চলাব লাগিব ইউটিউবটো অলপমান গেছ দিলে ইনষ্টাটোতো চলাব লাগিব সেয়ে ভাবিছোঁ ইনষ্টাটো চলাওঁ ইউটিউবটো মানে দুদিনমান দেৰিকৈ চলাওঁ সেয়েহে দুদিনমান ভিডিঅ' নিদিওঁ মানে বাহিৰত যাম যিহেতু বাহিৰত ভাল মোবাইল পায় 1500-2000মান টকা নহয় জানো মোবাইল এটা কিনি লওঁগৈ আৰু ইয়াৰ যিখিনি বস্তু হোৱাটছআপ ইনষ্টা সেইটো মোবাইললৈ লৈ ল'ম এইটোত আকৌ নতুনকৈ ভিডিঅ' আপলোড কৰিম সেয়েহে দুদিনমানৰ কাৰণে চাগে মোৰ আকৌ ইউটিউবৰ ভিডিঅ' নাপাব যদিহে ক'ত পাইছোঁ কেনেকৈ আছোঁ চাবলৈ মন আছে ইনষ্টাত সকলোৱে গৈ মেলি ফ'ল' কৰি ল'ব শৰ্মা ভাই বুলি আছে বাকী আজি ভিডিঅ'টো ইমানে আছিল চাই লগাবলৈ জনাবলৈ নাপাহৰিব নেক্সট ধামাকা ব্লগ সৈতে লগ পাম দুদিনমানৰ পিছত বহুত বেছি বেয়া লাগিছে মই ব্লগ বনাব নোৱাৰোঁ যিহেতু কাৰণ মোৰ ইনষ্টা চলাব লাগিব লগতে হোৱাটছআপো চলাব লাগিব আৰু ফোন চোন কৰিব লাগিব মানে এই মোবাইলটো বহুত হেঙায় পক' মোবাইল সকলোৱে চলাই গম পায় বহুত হেঙায় সেইকাৰণে ভিডিঅ'ৰ কাৰণে বাদ দি দিছোঁ ইনষ্টাত ভিডিঅ' বনাই থাকিম ধুনীয়াকৈ সকলোৱে চাবগৈ আৰু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কেদাৰনাথৰ ধামাকা ব্লগ আহি থাকিব বাকী সিমানে বাই বাই আমি আকৌ চাইকেল যাত্ৰা ৰিটাৰ্ণ যাব লাগে